নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। তিনিটাকৈ বিভাগত চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। আপোনালোকে দেখিব পাৰিছে প্ৰায় 6500+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ 12% ডিগ্ৰী পাছ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে আৰু বিভাগকেইটা কোনকেইটা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে, সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুটো শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ এছ-ব্লেক ক্লাৰ্ক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 6589 জুনিয়ৰ এছ'চিয়েটৰ ভেকেঞ্চি আহিছে, মানে কেৰাণী লেভেলৰ ভেকেঞ্চি আহিছে, জুনিয়ৰ এছিষ্টেণ্টৰ লেভেলৰ সহায়কৰ। আৰু ইয়াৰ ক্ষেত্ৰত অনলাইন এপ্লাইসমূহ কৰিব পাৰিব। চ' কেনেদৰে কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ জনাম, চিলেবাছ কি হয় সেইটোও জনাম, কেনেদৰে পঢ়িব পাৰিব, কেতিয়াৰ এক্সামসমূহ হ'ব সেইখিনি কথা মই সকলোখিনি কথা জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব ষ্টেট বেংক অফ ইণ্ডিয়া SBI ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। কাষ্টমাৰ ছাপৰ্ট এণ্ড এক্সিকিউটিভৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। টোটেল ভেকেঞ্চি আছে 6589+ ভেকেঞ্চি। আৰু নৰ্থ ইষ্টৰ্ণ ৰিজনৰ কাৰণে আছে 329টা ভেকেঞ্চি। এটা ধৰণে ভালেখিনি ভেকেঞ্চি মুকলি কৰিছে। আৰু অসমৰ ক্ষেত্ৰত আছে 176 ভেকেঞ্চি। এনেদৰে আপোনালোকে দেখিছে মানে ষ্টেট ৱাইজ ভেকেঞ্চি ৰিজাৰ্ভেশ্যন আছে। চ' প্ৰতিখন ষ্টেটৰ ক্ষেত্ৰত বেলেগ বেলেগ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' নিজৰ ষ্টেটৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব, কিয়নো আপোনালোকৰ ইয়াৰ যিটো ষ্টেটৰ হয় সেই ষ্টেটৰ লোকেল লেংগুৱেজটো জানিব লাগিব। ফৰ এক্সাম্পল আপোনালোকৰ অসমৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে অসমীয়া লেংগুৱেজটো জানিব লাগিব, লোকেল লেংগুৱেজটো অসমীয়া। চ' তেনেকুৱা ধৰণৰ হয়। আৰু প্ৰতিখন ষ্টেটৰ কাৰণে বেলেগ বেলেগ ভেকেঞ্চি, নৰ্থ ইষ্টৰ ষ্টেটৰ কাৰণে দেখিব গৈছে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত 176 ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকক এটা ডাঙৰ সুযোগ আৰু সুবিধাই দি দিছে চৰকাৰৰ ফালৰ পৰা। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। পে স্কেল আপোনালোকৰ 24,000 পৰা আপোনালোকে দেখিব পাইছে 28,000 পৰা আপোনালোকৰ 26,000 61,000 পৰ্যন্ত লাভ কৰিব পাৰিব, 64,000 পৰ্যন্ত। আৰু ইয়াত ধুনীয়াকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া জেনেৰেলি 20ৰ পৰা 28 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ। আৰু PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। PWD OBC হ'লে 13 বছৰ, PWD SC হ'লে 15 বছৰ। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন। আৰু যিসকলে ফাইনেল ইয়েৰ গ্ৰেজুৱেশ্যন কেণ্ডিডেট হয় তেওঁলোকৰ আবেদনসমূহ কৰিব পাৰিব। ইয়াত ধুনীয়াকৈ দি থোৱা আছে। কিন্তু আপোনালোকৰ গ্ৰেজুৱেশ্যনটো আপোনালোকৰ 31/12/2025 আগত পাছ আউট কৰা হ'ব লাগিব, এইটো আপোনালোকৰ কণ্ডিশ্যন দিয়া আছে। আৰু লোকেল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি মই আপোনালোকক আগতেও জনাইছোঁ, আপোনালোকে লোকেল লেংগুৱেজটো জানিব লাগিব। ফৰ এক্সাম্পল অসমৰ ক্ষেত্ৰত আবেদন কৰিবলৈ অসমীয়া লেংগুৱেজটো আপোনালোকে জানিব লাগিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে। URৰ ক্ষেত্ৰত 750 টকা, OBC EWC ক্ষেত্ৰত 750 টকা। বাকী SC ST কোনো ফিজ দিব নালাগে, PWDও কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। চ' এইটো প্ৰথমটো বিভাগৰ আৰু এনেকুৱা দুটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু এডভাৰটাইজমেণ্টখনো পঢ়ি চাব পাৰিব যদি আপোনালোকে বিচাৰে এডভাৰটাইজমেণ্টখন পঢ়ি চাম বুলি। সকলোখিনি কথা মই লিংক দিয়াই থাকিব। এইটো প্ৰথমটো বিভাগৰ এনেকুৱা ভেকেঞ্চিৰ কথা ডিছকাছ কৰি আছোঁ। চ' 26 আগষ্টলৈকে আবেদনসমূহ কৰিব পাৰিব, 6 আগষ্টৰ পৰা। আৰু ডেট অফ প্ৰিলিমিনেৰী এক্সামটো আপোনালোকে দেখিছে ছেপ্টেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ'ব প্ৰিলিমিনেৰী এক্সাম। চ' ইয়াত ধুনীয়াকৈ চিলেকশ্যন প্ৰচেছটো দিয়া আছে। প্ৰিলিমিনেৰী আৰু মেইনছ এক্সাম হ'ব, দুটা এক্সাম আপোনালোকে অনুষ্ঠিত হ'ব। দুটা এক্সামত কোৱালিফাই কৰিলে ফাইনেল আপোনালোকে যদি মেৰিটত নাম আহে তেন্তে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ডিটেইলছখিনি ধুনীয়াকৈ দেখিব পাৰিছে। ফেজ 2 এক্সামিনেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ইয়াত গোটেই চিলেবাছ সম্পৰ্কেও দি থোৱা আছে। মই আৰু লিংকটো ডেছক্ৰিপশ্যনত দি দিম, সেই লিংকটো আপোনালোকে চাই ল'ব পাৰিব ফুললি এডভাৰটাইজমেণ্টখন। লগতে যদি ইণ্টাৰেষ্টেড হয় এপ্লাইসমূহো কৰি ল'ব পাৰিব। 2 নম্বৰ যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ইউনিয়ন বেংকৰ ফালৰ পৰা, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। প্ৰায় 250টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব।
আৰু ৱেলথ মেনেজাৰৰ ভেকেঞ্চি আহিছে এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে SC ST OBC EWS ক্ষেত্ৰতো প্ৰতিটো ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যনসমূহ দেখিবলৈ পাব আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত নিয়ম অফ অৰ্গেনাইজেশ্যন দেখি পাইছে ইউনিয়ন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে মোড অফ এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দেখিব পাৰিছে ইয়াৰ ক্ষেত্ৰত পইচা 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু লগতে ৰিলেক্সেশ্যনসমূহ কিমানকৈ পাব মই জনাইছোঁ আগতে যিমান দৰে পাইছিলে মই প্ৰথমতে জনোৱা ভিডিঅ'ৰ মতে এডভাৰটাইজমেণ্টৰ মতে সেইমতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াত সকলোখিনি কথা উল্লেখ কৰি থোৱা আছে মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাত ভিজিট কৰি চাই আপোনালোকে সকলোখিনি জানিবও পাৰিব লগতে এপ্লাইসমূহো কৰি দিব পাৰিব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিওঁ তেতিয়া ডেইলি জব